हेलो फ्रेंड যদি আপোনালোকে আফটাৰ ইফেক্টত এডিট কৰে তেতিয়াও হলে আফটাৰ ইফেক্টত আমি বহুতে ভিডিওবিলাক ব্যাকগ্ৰাউণ্ড নোহোৱাকৈ মানে ৰেন্ডাৰ কৰিব নোৱাৰো আমি কি কৰো গ্ৰীন স্ক্ৰীন বা গ্ৰীন কালাৰ এটা ব্যাকগ্ৰাউণ্ডত দি ফেলে আমি হেতু আৰু এডিট কৰি প্ৰিমিয়াৰ প্ৰ'ত বা অন্য কিছুমান সফটওয়্যাৰত হেতু ইউজ কৰো কিন্তু আফটাৰ ইফেক্টত ব্যাকগ্ৰাউণ্ড নোহোৱাকৈ আপোনালোকে ভিডিও ৰেন্ডাৰ কৰিব পাৰিব হেতু বস্তু কেনেকৈ ক্ৰিয়েট কৰে তাকে আজি আপোনালোকক শিকাম এটা চাব মই ধৰি লওক এনেকৈ এটা কম্পোজিশন ক্ৰিয়েট কৰিছো কৰি পিনে ইয়াতে এটা এনেকুৱা শেপ এটা বনাই লৈছো হ্যাঁ তাৰপিছত এতিয়া কি কৰিম পি প্ৰেছ কৰি আমি ইয়াতে এটা এনিমেশন দিম সাৰ্কেলটো এই পিনৰ পৰা এই পিনে গৈছে এতিয়া আপোনালোকে চাব ইয়াতে আমি ব্যাকগ্ৰাউণ্ডত ব্ল্যাক দেখিছো কিন্তু ইয়াৰে আসলে ব্যাকগ্ৰাউণ্ড নাই হেতু বস্তু ইয়াতে প্ৰেছ কৰি আপোনালোকে দেখা হ'ব এনেকৈ ব্যাকগ্ৰাউণ্ড এটা নাই এতিয়া মই এই ভিডিওটো ব্যাকগ্ৰাউণ্ড নোহোৱাকৈ কেনেকৈ ৰেন্ডাৰ কৰিম চাব ইয়াতে প্ৰথম কি কৰিম কম্পোজিশনত যাম ইয়াতে চাব পাৰে এড ৰেন্ডাৰ কিউ যাই পিনে ইয়াতে বেস সেটিংছত আমি ফুল কৰি ল'ব তাৰপিছত ইয়াতে বেস্ট এইখিনি কৰি ওকে কৰি দিও তাৰপিছত ইয়াতে লসলেস আছে ইয়াতে এভিআই জায়গাত আমি সদায় কুইক টাইম কৰিম কুইক টাইম নাই যদি আপোনালোকে ইনষ্টল কৰি লওক নেটত ডাউনলোড কৰি RGB জায়গাত আমি আলফা লেয়ার নহয় RGB প্লাস আলফা যদি আলফা কৰে তেতিয়া হেতু ব্ল্যাক এন্ড হোয়াইট হৈ আহিব গটিকে RGB প্লাস আলফা কৰিম ওকে কৰি দিম যদি অডিওৰ প্ৰয়োজন আছে অন কৰক নাই যদি অফ কৰক আৰু ইয়াতে বিটটো ওকে ৰাখি আমি এই লেয়াৰটোত নামটো দিম দি পিনে ইয়াতে দিম ধৰি লওক PNG shape ভিডিও দি আমি এনেকে লোকেশনটো দিম দি ইয়াতে ৰেন্ডাৰ প্ৰেছ কৰি দিম তাৰপিছত আপোনালোকৰ যোনটো এই ভিডিওটো উইথাউট ব্যাকগ্ৰাউণ্ড নোহোৱাকৈ ৰেন্ডাৰ হ'ব আৰু আপোনালোকে বেলেগ সফটওয়্যাৰত ইউজ কৰিব পাৰিব কিন্তু এটাই প্ৰবলেম সাইজটো অকমান বেছি হয় এনেকুৱা ব্যাকগ্ৰাউণ্ড নোহোৱা ভিডিওবিলাকৰ যদি ভিডিওটো চাই ভাল পালে তেতিয়া হলে লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিব আজিলৈ এইখিনিয়ে থ্যাংক ইউ